এই বাহিৰৰ পৰা আহি যিখিনি মানুহে অসমত ব্যৱসায় কৰি আছে এওঁলোকৰ মানে চৰিত্ৰটো এনেকুৱাই আৰু গু মাৰি যে গংগাত পেলোৱা বুলি কয় যে শংকৰজ্যোতি বৰুৱাক গু মাৰি তাৰ যি আপোনাৰ বিধায়ক গোৱালাই যদি ভুল নহয় তেৰেছ গোৱালাই গু মাৰি শংকৰজ্যোতি বৰুৱাক গংগাত পেলাই দিলে। মই আমাৰ চেনেলৰ যোগেদি অকণমান খুহুতীয়াকৈ এটা কথা ক'ব বিচাৰিছোঁ, যিজন মানুহে নিজৰ মগন মগজু নিজে চলাব পৰা নাই, শুদ্ধ ভুল বিচাৰ কৰিব পৰা নাই, মৃত্যু হত্যা যদি কিবা কাৰণত যদি এতিয়া যে অবিবাহিত যদি হৈ আছে, বিয়া পতা নাই, ছোৱালী যদি চাবলৈ যায় নহয় কিন্তু লগত 2-4জন বেলেগ মানুহ লৈ যাব, নহ'লে জীয়েকৰ জেগাত মাককে উঠাই লৈ গুচি আহিব। IPC বা 307 বা BNS 109 নাছিলে শংকৰজ্যোতি বৰুৱাৰ এগেইনষ্টত হেণ্ডকাফ লগাই লৈ যোৱা, তেখেতক জেল হাজতলৈ প্ৰেৰণ কৰা, ই এটা কুটিল ষড়যন্ত্ৰ। প্ৰথমতে আপোনাৰ কথাটোত মই এনেকৈ ক'ব বিচাৰোঁ, এই বাহিৰৰ পৰা আহি যিখিনি মানুহে অসমত ব্যৱসায় কৰি আছে এওঁলোকৰ মানে চৰিত্ৰটো এনেকুৱাই, এওঁলোকে কথাখিনি সলনি কৰি দিবৰ কাৰণে ছেকেণ্ড নালাগে। এইটো কথাটোত মই আপোনালোকৰ ইয়াৰ যোগেদি কৈ ৰাখিছোঁ। আৰু দ্বিতীয়তে হ'ল কথাটো এনেকুৱা ধৰণৰ, যদি IPC বা 307 বা BNS 109 নাছিলে শংকৰজ্যোতি বৰুৱাৰ এগেইনষ্টত হেণ্ডকাফ লগাই লৈ যোৱা, তেখেতক জেল হাজতলৈ প্ৰেৰণ কৰা, ই এটা কুটিল ষড়যন্ত্ৰ। আৰু গু মাৰি যে গংগাত পেলোৱা বুলি কয় যে শংকৰজ্যোতি বৰুৱাক গু মাৰি তাৰ যি আপোনাৰ বিধায়ক গোৱালাই যদি ভুল নহয় তেৰেছ গোৱালাই গু মাৰি শংকৰজ্যোতি বৰুৱাক গংগাত পেলাই দিলে। আৰু ইতিমধ্যে গোটেই বিষয়টো জল পট হৈ গৈছে। মই আপোনালোকৰ নিউজ চেনেলতে তাৰ বিধায়কে যেতিয়া কৈছিলে যে মই তাৰ SPDCক মই পঠিয়াইছিলোঁ বুলি, মই খবৰ দিছিলোঁ বুলি, তেখেতে সেই কথাটো ব্যক্ত কৰা 5 ঘণ্টা আগত আপোনালোকৰ চেনেলতে মই ইতিমধ্যে কৈছিলোঁ যে এই কথাটোত মই ক'ৰবাত নহয় ক'ৰবাত ৰাজনৈতিক ৰেহ ৰূপৰ গোন্ধ এটা পাইছোঁ, য'ত শংকৰজ্যোতি বৰুৱাক কুটিল ষড়যন্ত্ৰৰ মাজত সোমোৱাই 2026ত যাতে কেতিয়াও কোনো কাৰণত শংকৰজ্যোতি বৰুৱা যাতে মূৰ্তিটো যাতে ক্লিন হৈ নাথাকে, চাফ হৈ নাথাকে, তাৰ কাৰণে কৰা এই ষড়যন্ত্ৰত বৰ্তমান সময়ত উজতি খাইছে তাৰে বিধায়ক তেৰেছ গোৱালা। তেৰেছ গোৱালাৰ ছত্ৰছায়াত চাবিকাঠিত কাম কৰা তাই যিজন IPS বিষয়া, মই আৰক্ষী অধীক্ষক SP কথা কৈছোঁ, তেখেতো তাৰ বলিকা বকৰা বলিকা পাঠা হ'ল। ইয়াৰ পৰা এটা কথা আমি ক'ব বিচাৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক, যিজন SPয়ে কেতিয়াও কোনো কাৰণত নিজৰ এটলিষ্ট মিনিমাম এথিক্স ৰাখি কাম কৰিব নাজানে, তেনেকুৱা SPক ডিব্ৰুগড়ৰ পৰা নিলম্বন কৰিব লাগে, শাস্তিমূলক বদলি কৰিব লাগে আৰু জবাবদিহি কৰিব লাগে তাৰে তেৰেছ গোৱালাক, যে বৰ্তমান সময়ত এই চৰকাৰখনক বা বৰ্তমান সময়ত এই যিটো ৰাজনৈতিক যিটো বিক্ষোভাস্প বিয়পালে তেৰেছ গোৱালে, সামাজিকভাৱে তেখেতে দায়বদ্ধতাৰ ক্ষেত্ৰত যি অপৰাধ কৰিলে, তেৰেছ গোৱালাক ডিঙিত ধৰি চুচৰাই মেলি এই বদনজনক জেলত ভৰাই দিব লাগে। কথা হ'ল এইটোৱে, যিহেতু বীৰ লাচিত সেনাই ইতিমধ্যে জোৰদাৰ প্ৰতিবাদ কৰিছে আৰু এই জোৰদাৰ প্ৰতিবাদৰ পিছতে যিটো তেল ডিপু বীৰেং সিং যিটো তেল ডিপু এই ডিপু বন্ধ কৰিবলৈ বাধ্য হৈছে। বাধ্য হোৱাৰ পিছত তেওঁলোকে এখন সংবাদমেল দিছে আৰু সংবাদমেল যোগে তেওঁলোকে কৈছে যে আপোনালোকৰ প্ৰতি এক আঙুলি দি আছে যে আপোনালোকে প্ৰায় 7 কোটি টকাৰ দাবী কৰিছে। তেওঁলোকে ইতিমধ্যে আপোনালোকে যিখন ইতিমধ্যে আমি কওঁ পেড হিচাপে দিয়া যায়, সেই হিচাপ আপোনালোকে দিছে বা তেওঁলোকে সংবাদ মাধ্যমক সেই পেডখন দেখুৱাইছে, প্ৰায় 7 কোটি টকা আপোনালোকে দাবী কৰিছে। এইটো কিমান সত্য? না, মিছাখিনিও এনেকৈ মিছা মাতিব লাগে, যি মিছাক মানুহে এটলিষ্ট সঁচা বুলি ভাবিবৰ কাৰণে ক'ৰবাত নহয় ক'ৰবাত বাধ্য হয়। 7 কোটি টকাৰ কথা যেতিয়া কৈ দিছে মাননীয় সাংবাদিক মহোদয়, মই আপোনাকে কৈছোঁ, মাথাটো অকণমান এনেকৈ আচন্দি ধৰিছেনে বাৰু? কথাটো এনেকুৱা ধৰণৰ হয় যে মিছা মাতিবৰ কাৰণে মানুহক মিনিমাম এটা যোগ্যতা লাগে, মিনিমাম এটা কোৱালিফিকেশ্যনছ লাগে। তাত যিখন পেড দিছিলে সেই পেডখন হ'ল আপোনাৰ বাজেট এষ্টিমেট আৰু মানে আপোনাৰ কি হয় প্লেনিং। আমাৰ আপুনি যদি গুৱাহাটীৰ ফালৰ পৰা যদি শিৱসাগৰলৈ যায়, মেলেং মেটেলি যিখন নতুনকৈ বনোৱা ব্ৰিজ এই পেট্ৰল পাম্পৰ কাষত, তাতে ৰাইট হেণ্ড ছাইডে দেখিব যে মহাবীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি ভাগ খুব সুন্দৰকৈ খাৰা হৈ আছে। সেই প্ৰতিমূৰ্তি ভাগত আমাৰ কেন্দ্ৰীয় সমিতি, জিলা সমিতি, আঞ্চলিক সমিতি আমি সকলোৱে লগ লাগি তাতে এটা প্ৰকল্প লোৱা হৈছে, যাতে মহাবীৰ লাচিত বৰফুকনৰ এই ঐতিহ্য বৈশিষ্ট্যত আমাৰ অসমীয়া বীৰ গাথাক আমি যাতে চিৰযুগমীয়া কৰি ৰাখিব পাৰোঁ, স্মৰণ কৰিব পাৰোঁ, তাতে আমাৰ এটা প্ৰকল্প লোৱা হৈছে। সেই প্ৰকল্পটো সৰ্বমুঠ খৰচৰ গজালটোৰ পৰা চাকি গছলৈকে টোটেল খৰচৰ মানে টোটেল বাজেটটো আছিলে 7 কোটি টকা। আৰু তাত যেতিয়া এখন কাগজ মানে তেওঁলোকৰ আমাৰ তাত কোনো দাবী ধমকি নাছিলে, সকলো মানুহে সহায় কৰিছে, আপুনি সহায় কৰিছে বা XYZ বিভিন্ন মানুহে সহায় কৰিছে যে তাত আপোনালোকে এই প্ৰতিমূৰ্তি ভাগ স্থাপন কৰিবৰ কাৰণে বা তাত আমি এই প্ৰকল্পটো বনাবৰ কাৰণে আপোনালোকে যি পাৰে আপোনালোকৰ সাধ্য অনুসৰি দিবৰ কাৰণে একোখন কাগজ দিয়া হয়, NIL হওক, তেল ডিপুৱে হওক বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত। কিন্তু আজিকালি এনেকুৱা ধৰণৰ কথা, আপোনাৰ টোটেল এষ্টিমেট কিমান খৰচ হ'ব এটা বাজেট তাত মানে তেওঁলোকে দাখিল কৰিবলৈ কোৱা হয়। তাত হ'ল সৰ্বমুঠ বাজেটটো আছিলে 7 কোটি টকা আৰু তাত এইখন যেতিয়া দিছিলে সেইখন আছিলে 10 এপ্ৰিল 2025
25 চন আৰু যিয়ে আমাৰ ওপৰত এলিগেশ্যন আনিছে তেওঁলোকে ইয়াত দায়িত্ব পাইছে 27 এপ্ৰিল তাৰ 17 দিনৰ পাছতে দায়িত্ব পাইছে আগত যি দায়িত্বত লিজত আছিলে তাৰ ইতিমধ্যে কৰ্মচাৰীয়ে যোৱাকালি জলজত পটপটকৈ এওঁলোকে কি কয় প্ৰেছ মিটটো দিয়া 5 ঘণ্টা আগত ইতিমধ্যে আহি ক'লেহিয়ে যে বিলাসিত নে অসমীয়া আমি থাকোঁতে আমাৰ সন্মুখত মোৰ সন্মুখত এখন কাগজখন দিছিলে যে আমি তেওঁলোকক 5-6 হাজাৰমান টকা কিবা এটা আৰ্থিক অনুদান আগবঢ়াম বুলি আমি ভাবি থৈছোঁ কিন্তু আমাক কেতিয়াও কোনো কাৰণত তেওঁলোকে জোৰ জবৰদস্তি কোৱা নাছিলে কিন্তু নতুনকৈ যি দায়িত্ব পাইছে মিণ্টু শইকীয়া আৰু তনু চাহী এতিয়া বৰ্তমান সময়ত অসমৰ মানে বদন মিণ্টু শইকীয়াই সেইখিনি এটলিষ্ট মাথাত মানে কাণ্ডজ্ঞান ৰাখিব লাগিছিলে যে মই এই কথাটো বিলাসিত নে অসমক বদনাম কৰিবলৈ গ'লে নিজেহে ৰোষত পৰিম এতিয়া কথাটো হ'ল এতিয়া কেন্দ্ৰীয় সমিতিয়ে আমাক নিৰ্দেশনা জাৰি কৰিছে 7 কোটি কথা যি আপোনাৰ মিছা অভিযোগ দিলে উক্ত 7 কোটি টকাৰ বিৰুদ্ধে মানহানি গোচৰ এতিয়া মিণ্টু শইকীয়াৰ এগেইনষ্টত অসমৰ প্ৰত্যেকখন থানাতে পৰিব এতিয়া আমি চাব বিচাৰিছোঁ মিণ্টু শইকীয়াই এতিয়া এই 7 কোটি টকাৰ বদনামৰ যিটো আপোনাৰ মিছা যিটো গোচৰ তাক কেনেকৈ আপোনাৰ তেওঁ উঠাই লয় আৰু 7 কোটি টকা আমি এতিয়া বৰ্তমান সময়ত প্ৰত্যেকখন জিলাতে তেওঁৰ এগেইনষ্টত FIR দাখিল কৰিম মানহানি কেছত আমি তেওঁৰ ওপৰত তৰিম আৰু এটা কথা মই আমাৰ চেনেলৰ যোগেদি অকণমান খুহুতীয়াকৈ এটা কথা ক'ব বিচাৰিছোঁ যিজন মানুহে নিজৰ মগন মগজু নিজে চলাব পৰা নাই শুদ্ধ ভুল বিচাৰ কৰিব পৰা নাই মিণ্টু শইকীয়া যদি কিবা কাৰণত যদি এতিয়া যে অবিবাহিত যদি হৈ আছে বিয়া পতা নাই ছোৱালী যদি চাবলৈ যায় নহয় কিন্তু লগত 2-4জন বেলেগ মানুহ লৈ যাব নহ'লে জীয়েকৰ জেগাত মাককে উঠাই লৈ গুচি আহিব মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত ৰাইজে আস্থা আৰু বিশ্বাস ৰাখিছে আৰু কিছুমান বস্তু অসমীয়া খিলঞ্জীয়াৰ আৱেগ অনুভূতিৰ কাৰণে কৰিব লাগে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে 3টা কাম কৰি দেখাওক নাম্বাৰ 1 তাৰ SP শাস্তিমূলক বদলীকৰণ নাম্বাৰ 2 তনু চাহীক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰক যিমান দিন যে শংকৰজ্যোতি বৰুৱা থাকিব সিমান দিন তাৰ ডাবুল তাই জেলত থাকিব লাগে শংকৰজ্যোতি বৰুৱাক বিনা চৰ্তে মুকলি কৰক আৰু তাৰ টেৰেছ গোৱালক ৰাইজৰ সন্মুখত আনি পেলাই তেওঁ যে এনেকুৱাখিনি যে কুচক্ৰান্ত কৰিছে আহি থকা কেতিয়াও কোনো কাৰণ এনেকুৱা যে কুচক্ৰান্ত কুটিল ষড়যন্ত্ৰ যে নকৰে ৰাজনৈতিক এজন জনপ্ৰতিনিধি হৈ কাৰণ সেই মানুহখিনি মানে তাৰ থকা দলীয়জনবাসীয়ে মনত কষ্ট পাইছে গতিকে এইখিনি কাম মাননীয় মুখ্যমন্ত্ৰী কৰি দিয়ক আৰু ইয়াত যদি কিবা কাৰণত যদি ৰাজনৈতিক কিবা ৰেহৰূপ আছে এতিয়া মানে কি হৈ গ'ল পলিটিক্স বহুত ওপৰত চলে মানে মানুহৰ থিংকিং বহুত ওপৰত যায় গতিকে ইমান বেছি পলিটিক্স কৰাটো বেয়া কথা পলিটিক্স কৰিলে নিজে সকলোবিলাক যেনেকৈ এতিয়া তেজ গলা ফচি মৰিলে গু মাৰি গংগাত পেলাই দিলে আপোনাৰ সেই শংকৰজ্যোতি বৰুৱাক এতিয়া এনেকুৱাখিনি আৰু নকৰিবৰ কাৰণে আমাৰ অনুৰোধ থাকিলে কিন্তু তনু চাহীক ইমান সহজকৈ আমাৰ অসমীয়া মানুহখিনিয়ে আৱেগ অনুভূতিত বুৰ গৈ এৰি দিব লাগে বুলি মই নাভাবোঁ তনু চাহীয়ে যিখিনি কথা কৈছিলে তাত উপস্থিত থকা শংকৰজ্যোতি বৰুৱাই হওক শংকৰজ্যোতি বাহিনীয়ে হওক অসমীয়া ল'ৰাখিনিক কৈছে গতিকে এনেকুৱা ধৰণৰ কথাবিলাক বিক্ষিপ্ত নহয় আগতো এনেকুৱা ঘটনা ঘটিছে আৰু আমি যদি এনেকৈ যদি তেওঁলোকক যদি এৰি দিওঁ আহি থকা দিনত আকৌ এনেকুৱা ঘটনা ঘটিব এক প্ৰকাৰ প্ৰথমে গালি দিলে পিছত মাফ খুজিলে এয়া জানো অসমীয়া জাতিক এটা অপমানিত কৰা নাই জানো 100% অপমান কৰিছে আৰু আমাৰ অসমীয়া জাতিটো আমি ক'ৰবাত নহয় ক'ৰবাত আমাৰ লাজ চম নাইতো আমি এতিয়া এই কথাবিলাকতে আমি আৱেগিক জাতি ঘপককৈ আমি হেৰি হৈ ল'ম পাহৰি যাম এইবিলাক কথা মই আপোনাক সেইটো কাৰণে কৈছোঁ এই ঘটনাটো বিক্ষিপ্ত নহয় আগতো ঘটিছে আহি থকা দিনতো ঘটিব এটা এক্সাম্পল ছেট কৰিব লাগে যেনেকৈ ধৰি লৈছোঁ আপোনাৰ নিয়েৰ বাই ষ্টেট আপোনাৰ মণিপুৰ নাগালেণ্ড বা ধৰি লৈছোঁ আপোনাৰ অৰুণাচল এইবিলাকে যেতিয়া তাত কোনোবা এনেকুৱা সাহস পাব এনেকৈ কথা ক'বৰ কাৰণে এটা কাম কৰাৰ পিছত এনেকুৱা এটা এক্সাম্পল ছেট কৰি দিব 1000 বছৰলৈ তাত কোনো মূৰ দাঙি কথা ক'বলৈ সুবিধা নাপায় আমাৰ অসমীয়া মানুহবিলাকে সহজকৈ আমি সকলোবিলাক এৰি দিওঁতো মানে ক্ষমা কৰি লওঁ ক্ষমাটো আমাৰ খুব লগত থাকেই গতিকে এই কথাটোৰ কাৰণে জাতিটো আহি থকা দিনত কিন্তু অশনি সংকট আহিব পাৰে কথাটো হ'ল এনেকুৱা ধৰণৰ তেওঁলোকৰ ভিতৰৰ কিবা কথা থাকিব পাৰে কিবা টেকনিকেল ৱৰ্ড টেকনিকেল টাৰ্মিনলজি থাকিব পাৰে কিন্তু কথাটো এনেকুৱা ধৰণৰ কেতিয়াবা ৰাইজৰ স্বাৰ্থৰ কাৰণে সংবিধানো বদলি কৰিবলগীয়া হ'ব পাৰে নীতিও সলনি কৰিবলগীয়া হ'ব পাৰে মই বিচাৰিছিলোঁ এইটো সময়ত শংকৰজ্যোতি বৰুৱাক 2টা ক্ষেত্ৰত হেণ্ডকাফ লগাই লৈ যোৱা ঘটনাটো যিটো জলজত পটপটকৈ প্ৰমাণ হ'ল যে মিছাকৈ তেখেতক অভিযুক্ত সজাই দাগী অপৰাধী সজাই পিনে তেওঁক লৈ গুচি গ'ল জেললৈ সেইটোত মাত পাতিব লাগিছিলে আৰু 2 নম্বৰতে আছামিজ মতলব এই লোক ফ্ৰী মে খানেৱালা আদমি হে জাতি হে বুলি যে কৈছে এই কথাটোত অলপমান গুৰুত্ব ৰাখিব লাগিছিলে কাৰণ এইটো এটা কথাই কেৱল শংকৰজ্যোতি বৰুৱাকে নহয় আজি আমি আছুৰ শংকৰজ্যোতি বৰুৱা বুলি ভাবি পিনে আমি কাম কৰা নাইতো আমি অসমীয়া এটা ল'ৰা বুলি ভাবি পিনে আগবাঢ়ি আহিছোঁ এই 2টা কথাই ফ্ৰী মে খানেৱালা আৰু 2 নম্বৰতে হ'ল হেণ্ডকাফ লগাই দিয়া এই 2টা ঘটনাই প্ৰত্যেকজন মানে স্বাভিমানী অসমীয়াক সুস্থ অসমীয়াক মন মগজুত চুই গৈছে আৱেগ অনুভূতি টাচ কৰি গ'ল গতিকে সেইটো কাৰণে আমি বিচাৰোঁ কেৱল তাত সমুজ্জ্বল ভট্টাচাৰ্য আছুৰ এজন ব্যক্তি বা ধৰিছোঁ তেওঁৰ মজিয়া পায় বুলি নহয় ৰাইজে বিচৰা কথাটোত অলপমান সহযোগিতা থাকিব লাগিছিলে